Welcome back to my channel. Guys, ভিডিওটোৰ যোগেদি এটা ইনফৰমেশন দিবলৈ চেষ্টা কৰিম। নতুন নিযুক্তিৰ এটা অফিচিয়েল নোটিছ প্ৰকাশ পাইছে। চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। কিন্তু কিহৰ নোটিছ হয় সেইখন আহক চাই লওঁ। আসলতে এই নোটিছখন আমাৰ অসমৰ হয়নে অসমৰ বাহিৰৰ হয় না ক'ৰ হয় আমি ভিডিওটোৰ যোগেদি আপোনালোকক পোনে পোনে জনাবলৈ চেষ্টা কৰিছোঁ। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই লওক। গাইজ আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে নোটিছটো একচুৱেলি কাৰেণ্ট নোটিছ হয়, যোৱাকালি নোটিছ। আৰু নোটিছখনত কি কৈছে আমি চাই লওঁ। So this is for information of all concerned that the answer key of the TET-CAM requirement written test for the post of graduate teacher and postgraduate teachers 2024 Department of Education BTC conducted on 03/11/2024 by Boroland University. So হাইহতীয়াকৈ যি বড়োলেণ্ডত টেট-কাম ৰিকুৱাৰমেণ্ট টেষ্ট অনুষ্ঠিত হৈছিলে 3 নৱেম্বৰ তাৰিখত। সো সেই টেট-কাম ৰিকুৱাৰমেণ্ট টেষ্টৰ যি অফিচিয়েল এনসাৰ কি সেই অফিচিয়েল এনসাৰ কি পাব্লিছ কৰিছে কোকৰাঝাৰ চৰকাৰে। সো ইয়াতে কি কৈছে আৰু তাৰ পিছতে কি কৈছে, therefore anyone having any genuine observation regarding the answer key published may write to চাইলক ইয়াতে কৈছে .com এটা জিমেইলটো দিছে to the undersigned within 2 days from the publication of this answer key. That means এইখিনিয়ে কৈছে যে 2 দিনৰ ভিতৰত যেহেতু অফিচিয়েল নোটিছ প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰা দিনৰ পৰা 2 দিন সময় দিয়া হৈছে, তাত যদি কোনো ধৰণৰ অবজাৰভেশ্যন থাকে, জেনুইন অবজাৰভেশ্যন থাকে, দ্যাট মিন্স কোনো ধৰণৰ যদি সমালোচনাত্মক বা কিবা ধৰণৰ যদি প্ৰবলেম থাকে যদি জেনুইন, তো আপোনালোকে এইখিনি নিশ্চয়কৈ ইমেইল যোগে জনাব পাৰিব আৰু এইখিনি হয়তো তেখেতসকলে সলভ কৰাৰ চেষ্টা কৰিব। আৰু এইখিনি টাইম দিছে আপোনালোকৰ পাব্লিছ কৰা টাইমৰ পৰা 2 দিন টাইম দিয়া হৈছে। ইয়াতে নিশ্চয়কৈ দেখা পাইছে অনলি 2 ডেজ দিয়া হৈছে আৰু পাব্লিকেশ্যন যেটো কৰা হৈছে ডেটত, এই ডেটৰ পৰা দিয়া হৈছে। ফ্ৰেণ্ডসকল এইখিনি আছিলে ভিডিওটোৰ বিষয়বস্তু, আপোনালোকে নিশ্চয়কৈ চাইছে। সো যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।